Hello everyone, welcome to my channel. আমি হলো চিন্তা কৰিব পৰা প্ৰাণী গতিকে এই চিন্তাই আমাক অন্য প্ৰাণীৰ পৰা আমাক পৃথক কৰে কিন্তু আমি ইমানো চিন্তা কৰিব নালাগে যাৰ দ্বাৰা আমাৰ ওভাৰথিংকিং হয় বা ষ্ট্ৰেছ হয় আৰু এই ষ্ট্ৰেছে আমাৰ শৰীৰত বেয়া প্ৰভাৱ পেলাব পাৰে আৰু আমাৰ বিকাশত এই ষ্ট্ৰেছ বা ওভাৰথিংকিঙে হেঙাৰ হ'ব পাৰে সো এই ষ্ট্ৰেছ বা ওভাৰথিংকিং যদি আমি দূৰ কৰিব লগা হয় আমি কিছুমান দৈনন্দিন জীৱনত কিছুমান কাম কৰিব পাৰোঁ যেনে ধৰক আমি এনেকুৱা কিছুমান কাম কৰিব লাগে যাৰ দ্বাৰা আমি আমাৰ উই ফিল লাইটাৰ আমাৰ মনটো যেন পাতল লাগে আমাৰ ব্ৰেইনটো যাতে পাতল লাগে তেনেকুৱা ধৰণৰ কাম কিছুমান কৰিব পাৰোঁ তো এনেকুৱা কিছুমান কাম হ'ল আপুনি ধৰক এটা নতুন ৰেচিপি বনাব পাৰে নতুন খাদ্যৰ আভাস এটা বনাব পাৰে আপুনি এক্সাৰচাইজ কৰিব পাৰে গোয়িং আউট ফৰ এ ৱাক আপুনি খোজ কাঢ়িব যাব পাৰে লগ বন্ধুৰ লগত হওক বা আত্মীয়জনৰ লগত হওক বা অকলে আৰু আপুনি বন্ধু বান্ধৱীৰ লগত আত্মীয়জনৰ লগত কথা পাতিব পাৰে আৰু এনেকুৱা হ'ব পাৰে কিছুমানে হয়তো মাকৰ কলাত শুই পেলায়ো ষ্ট্ৰেছ বা মনটো পাতল পেলাব পাৰে যদিহে বহুত বেছি টেনশ্যন হৈ আছে কামৰ ক্ষেত্ৰত হওক বা পাৰ্চনেল লাইফতে হওক তাৰপিছত আৰু এটা দিশ হ'ল যে আপোনাৰ যদি বহুত টেনশ্যন হৈছে বা অভাৰথিংকিং হৈছে তেতিয়াহ'লে এখন কাগজ লওক এটা পেন লওক মনত যিবিলাক আহিছে সেই কথাখিনি লিখি দিয়ক জাষ্ট এইটো এনেকুৱা নহয় যে কোৱা কথা নহয় যদি আপুনি লিখে জাৰ্নেলিং কৰে তেতিয়াহ'লে বহুতখিনি মন সকাহ হয় আমাৰ তাৰ পিছৰ পইণ্টটো হ'ল খুব এটা ধুনীয়া টপিক যদিহে আমাৰ মন বেয়া লাগিছে বা বহুত বেছি ষ্ট্ৰেছ হৈছে অভাৰথিংকিং হৈছে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ আমি চিনেমা চাব পাৰোঁ এনেকুৱা ধুনীয়া ধুনীয়া বহুতো চিনেমা আছে যিবিলাকৰ দ্বাৰা আপোনালোকৰ মন ফ্ৰী হৈ যাব যেনে ধৰক মোৰ যেতিয়া বহুত অলপ হেৰি হয় বহুত হেক্টিক হৈ যায় তেতিয়া মই কিছুমান চিনেমা চাওঁ যেনে ধৰক বলিউডৰ কিছুমান চিনেমা আছে ধামাল হ'ল ন' প্ৰব্লেম হেৰাফেৰি এনেকুৱা ধৰণৰ কিছুমান মাষ্টাৰ পিচ আছে যিবিলাক চালে আপোনাৰ টেম্পৰেৰিলি অলপ মানে টেনশ্যনৰ পৰা অলপ দূৰত গুচি অহা যাব আৰু মাইণ্ডটো পাতল লাগিব তাৰ পিছৰ পইণ্টটো হ'ল আপুনি ভাল পোৱা এটা শ্ব' চাব পাৰে চিৰিয়েল হ'ব পাৰে বা ভিডিঅ' এটা হ'ব পাৰে যাৰ দ্বাৰা কিবা শিকিব পাৰি বা অলপ কমেডি ধৰণৰ ভিডিঅ' হ'ব পাৰে তাৰপিছত আৰু এটা খুব ইম্পৰ্টেণ্ট হ'ল ৰিডিং এ বুক নতুন কিতাপ এখন পঢ়ক বা নতুন বুক বুলি কথা নাই আৰ্টিকেল হ'ব পাৰে বা এটা গল্প হ'ব পাৰে উপন্যাস এখন হ'ব পাৰে ত' সেইটো পঢ়িও আমাৰ ষ্ট্ৰেছ বা অভাৰথিংকিং আমি দূৰ কৰিব পাৰোঁ এক্সপ্ল'ৰিং এ নিউ জেনাৰ অফ মিউজিক বহুতে গান শুনি ভাল পায় গানে আমাৰ মনটো বহুত ফ্ৰী কৰি দিয়ে অলৰেডি আপোনালোকে জানে যে গান শুনিলে আমাৰ ব্ৰেইন একদম পাতল হৈ যায় আমাৰ অভাৰথিংকিং ষ্ট্ৰেছৰ পৰা আমি গুচি আহিব পাৰোঁ তাৰপিছত এটা হ'ল খুব ইম্পৰ্টেণ্ট আমি এইটো কৰোঁ যে আমি বহুত দূৰলৈ ধৰক ফুৰিব যাব নোৱাৰিব পাৰোঁ বেলেগ ষ্টেটৰ জেগালৈ কিন্তু আমিতো এইটো পাৰোঁ যে আমাৰ ওচৰে পাঁজৰে যিখিনি ঠাই আছে য'ত আমি ফুৰিব যাব পাৰোঁ যেনে ধৰক নদীৰ পাৰৰ এটুকুৰা ঠাই য'ত নতুনকৈ মানুহ আহে বা অলপ ধুনীয়া ধৰণৰ ঠাই তেনেকুৱা ঠাইত যায়ো আমি কি কৰিব পাৰোঁ মাইণ্ড ফ্ৰেছ কৰিব পাৰোঁ তাৰপিছত মানে মেইন কথাটো হ'ল যে আপোনাৰ মনটো যিহে পাতল কৰে তেনেকুৱা ধৰণৰ কাম কৰক যিটো কামৰ পৰা ষ্ট্ৰেছটো পোৱা যায় সেইটোৰ পৰা অলপমান দূৰত আহক যাৰ পৰা আপোনাৰ ব্ৰেইনটো পাতল হয় এনেকুৱা ধৰণৰ কাম কৰক আৰু নতুন এক্সপিৰিয়েঞ্চ লওক যাৰ দ্বাৰা আপোনালোকৰ মাইণ্ডটো ভাল লাগে থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'